বৈকম অন্যতম মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম। কালি পিছে ক্লাছখিনি চুহি চফা কৰিছিলোঁ আৰু ৰাতিপুৱা অলপ গান শুনিলোঁ আৰু আজি সোনকালে গা ধুই আহিলোঁ আৰু অলপ ধূপ জ্বলাইছোঁ আৰু প্ৰেক্টিকেল আৰু ৰিপৰ্টছখিনি ঠিক ঠাক কৰিছোঁ কিয়নো ডিপাৰ্টমেণ্ট যাব লগা আছে আৰু আজিয়ে ব্ৰেকফাষ্ট এতিয়া সময় হোৱা নাই, পিছে আনি থৈ দিছোঁ আৰু আহি পিনি খাম। এতিয়া গৈছোঁ মই ডিপাৰ্টমেণ্ট, ৰিপৰ্ট দুটাৰ চাইন ল'ব আছে যিহেতু 10 তাৰিখে এক্সাম আছে আৰু মই ঘৰো গৈ আছোঁ। ছ' হেপী মই বাছ পাই গ'লোঁ আধা ৰাস্তাতে, বোলো বাছতে উঠি যাওঁ যিহেতু মেমে জল্দি যাব কৈছিলে আৰু মেম অহা বাছখনতে মই উঠিছোঁ আৰু তাৰপাছত আমি আকৌ যাব লগা হ'ল দুটামান প্ৰিণ্ট আউট কৰিবলৈ। এয়া চিলনী দোকানত বহি পিনি পূৰা টাইপিং কৰি আছে আৰু বাকী মোৰ ক্লাছমেটছখিনিও আছে। তাৰপাছত এইখিনি হোৱাৰ পাছত আমি চাইন ল'লোঁ এণ্ড হিয়াৰ চাৰ্টিফিকেট একনলেজমেণ্ট আৰু আমাৰ বগনভিলিয়াও ফুলি আছে। দেন এগেইন মই এতিয়া গৈ আছোঁ ৰুমলৈ। আকৌ মই বাছ পাই গ'লোঁ আৰু আহি পিনি পাপিয়াই ক'লে বগৰী খামা। তাৰপাছত আমি বগৰী বুটলিবলৈ গ'লোঁ আৰু গাৰ্ড আংকলক পাৰি দিব গ'লোঁ। গাৰ্ড আংকলে গছজোপা জোকাৰি দিলে আৰু বগৰী মুভিও আমাক জইন কৰিলে আৰু আমি এতিয়া টেৰেছত বহি পিনি বগৰী খুন্দিব গৈছোঁ। মই, কবিতা, মুভি, পাপিয়া। আপোনালোকে বগৰী খালেনে? আৰু আংকলে আমাক অলপ মান ধনিয়াও দিলে, এয়া ৰেড চিলি পাউডাৰ আৰু নিমখ মিহলাই আমাৰ টেষ্টি বগৰী দেখিবলৈ লোভ লাগি গৈছে। তাৰপাছত আকৌ আমি ফটোশ্বুট কৰাৰ কথা ভাবিলোঁ, কবিতাই উলিয়ালে কিন্তু লাষ্টত মইহে বেছি ফেশ্বন কৰাৰ নিচিনাকৈ হ'ল। এইখন কবিতাৰ মাকৰ শাড়ীখন ইমান ধুনীয়া ন, নীলা ৰংটো আৰু মোক পাপিয়াই ফটো মাৰি দিছে। এইবোৰ কেনেকৈ ফটো মাৰোঁ কি কৰোঁ বুজিয়ে পোৱা নাই আৰু ৱাৰ্ডেন মেম ছেটাৰডে নাথাকে মানে শিলচৰ যায় আৰু তাতো বহি পিনি ফটো মাৰিলোঁ। কেনেকুৱা লাগিছোঁ বাৰু মই ক'বচোন। ফাৰ্ষ্টে চাউথ ইণ্ডিয়ান নিচিনাকৈ গাজৰা লগাই লৈছিলোঁ, তাৰপাছত চুলি খুলি দিলোঁ আৰু তাৰপাছত পাছবেলা ভোক লাগিলে পাপিয়াও মোৰ ৰুমত আহিছিলে, অলপ নুডলছ আৰু মিমি খালোঁ আৰু আমি গৈ আছোঁ আজি আৰামৰা বাজাৰ মুভি আৰু পাপিয়াৰ লগত আৰু বাজাৰত আহিলোঁ। সিহঁতৰ কিবা কিবি কিনিব লগা আছিলে আৰু ময়ো এটা বস্তু কিনিলোঁ আৰু আমি টেষ্টি ম'ম' খালোঁ। তাৰপাছত এটা ফান্তা খালোঁ আৰু এটা আলুৰ চপ আনিলোঁ আৰু পানীপুৰি খালোঁ আৰু ৰুমত আহি ডিনাৰ ইমানো খাব মন নগ'ল, খালি অকণমান খালোঁ আৰু